এয়া বিকাশ বসুমতাৰী বোলে অনুৰোধ জনাইছোঁ। লগত 50,000 টকা, এটি ট্ৰফি আৰু এখন চেক পাবলৈ সক্ষম হোৱা এয়া হাপেখাতি FC সকলোকে এজাৰি হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ। উপস্থিত টাইপাৰ সমূহ বিষয়ববীয়াক আমাৰ শুভাকাংক্ষীবৃন্দ আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। টাইপাৰ চুক খ্ৰুংফা ৰুদ্ৰসাগৰ কাপ ফুটবল প্ৰতিযোগিতাত হাপেখাতি FC দলৰ বিজয়ী খিতাপ অৰ্জন। নিশা মৰাণৰ তিলৈ নগৰত এখনি হাই ভল্টেজ ফুটবল খেল অনুষ্ঠিত। উপস্থিত অসম চৰকাৰৰ 2 মন্ত্ৰী ক্ৰমে বিমল বৰা, যোগেন মোহন আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। হাজাৰ হাজাৰ লোকে উপভোগ কৰিলে তীব্ৰ উত্তেজনাপূৰ্ণ এই খেলখনি। টাই আহোম যুৱ পৰিষদ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত 4 আগষ্টৰ পৰা অনুষ্ঠিত হৈ থকা চু খ্ৰুংফা ৰুদ্ৰসিংহ কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনি দেওবাৰে নিশা অনুষ্ঠিত হয়। চূড়ান্ত খেলখনিত হাপেখাতি FC দলে খুমটাই FC দলক 1-0 গলত পৰাস্ত কৰি বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। খেলত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ উত্তম দিহিঙীয়া, সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই, মৰাণ মহকুমা সমিতিৰ পলাশ বৰগোহাঁই, সমাজসেৱী অঞ্জলি চেতিয়া, সূৰ্য বৰগোহাঁইকে প্ৰমুখ্যে কৰি টাইপাৰ কেন্দ্ৰীয় জিলা আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে। প্ৰতিযোগিতাত 16টা ফুটবল দলে অংশগ্ৰহণ কৰিছিল। খেলৰ অন্তত বিজেতা দলক 50,000 নগদ আৰু ট্ৰফি, ৰানাৰ আপ দলক 30,000 নগদ আৰু ট্ৰফিৰ লগতে হাপেখাতি দলৰ ৰাম মুৰাক শ্ৰেষ্ঠ খেলুৱৈ ট্ৰফি প্ৰদান কৰে উপস্থিত অতিথিসকলে। মৰাণ আঞ্চলিক সমিতিয়ে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ স্মৰণত এখন ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰিছিলে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দলসমূহে যোৱা দিনবিলাকত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আজি এই নৈখালুকত চূড়ান্ত প্ৰতিযোগিতাত তেখেতসকল ইতিমধ্যে অৱতীৰ্ণ হৈছে আৰু তিলৈ নগৰৰ এই খেলপথাৰত খুব ধুনীয়া পৰিৱেশত সহস্ৰজনৰ উপস্থিতিত ক্ৰীড়াৰ এক সুন্দৰ বাতাবৰণত এই চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আমিও নিজেও উপস্থিত থাকি এক ইতিবাচক ক্ৰীড়াসুলভ বাতাবৰণৰ মাজত কিছু সময় আমি অতিবাহিত কৰিছোঁ। মই আশা ৰাখিছোঁ ক্ৰীড়াৰ জৰিয়তে আমাৰ নতুন প্ৰজন্মই এটা সুস্থ মন আৰু সুস্থ স্বাস্থ্যৰ অধিকাৰী যাতে হয় আৰু তাৰ লগে লগে এক প্ৰতিযোগিতামূলক মনোভাৱ, কম্পিটিটিভ এটিটিউড তেওঁলোকৰ মনৰ মাজত গঢ় লৈ উঠে। কাৰণ এতিয়া কম্পিটিশ্যনৰ যুগ, এতিয়া ছাৰ্ভাইভেল ইজ দ্য ফিটেষ্ট। চ' যোন বেষ্ট অফ দ্য বেষ্ট হ'ব, হি উইল বি দ্য উইনাৰ। চ' স্পৰ্টছে তেনেকুৱা ধৰণৰ এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰে। গতিকে সেই এনভাইৰনমেণ্ট ক্ৰিয়েট কৰাৰ কাৰণে উদ্যোগ লোৱাৰ কাৰণে মই টাইপাৰ মৰাণ আঞ্চলিক সমিতি আৰু সকলো উদ্যোক্তাক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মৰাণত টাই আহোম যুৱ পৰিষদৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ নামত ফুটবল খেলৰ প্ৰতিযোগিতা আজি চূড়ান্ত খেল। হাপেখাতি আৰু খুমটাই মাজত চূড়ান্ত খেলখনৰ প্ৰতিযোগিতা আৰম্ভ হৈছে। মই উদ্যোক্তাসকলৰ আমন্ত্ৰণক্ৰমে আহিলোঁ। খেলুৱৈসকলক শুভেচ্ছা জনাইছোঁ, ক্ৰীড়াপ্ৰেমী ৰাইজক শুভেচ্ছা জনাইছোঁ আৰু খেলক আমি অধিক জনপ্ৰিয় কৰি তুলিব লাগে গাঁৱে ভূঞে। তাৰ পৰা এনেকুৱা পদক্ষেপ লোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। খেলে জাতি গঢ়ে, সমাজ গঢ়ে আমি জানো আৰু এজন সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ, দেশৰ সম্পদ বুলি কোৱা হয়। গতিকে আমি প্ৰত্যেকেই খেলৰ যোগেদি আমি সমাজখন গঢ়িব লাগিব, জাতিটো গঢ়িব লাগিব আৰু আজিৰ তাৰিখত খেলৰ যোগেদি আমি নিজৰ সংস্থাপনো আমি ল'ব পাৰোঁ আৰু এই খেলত জড়িত হ'লে আমাৰ মন মগজু আমাৰ বৃদ্ধি হয়। গতিকে এই খেলে আমাৰ সমাজখনৰ কাৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আমি সকলো দিশতে। গতিকেলৈ আমি ইয়াত মানৱতাও থাকে খেলত, বিভিন্ন ধৰণৰ ইয়াত কোনো ৰাজনীতি নাথাকে খেলত, সকলোকে লগ কৰা ব্যৱস্থাটো হৈছে খেল। গতিকে এই খেল যিমানেই খেলবিলাকৰ আয়োজন চলি থাকিব সিমানেই আমাৰ মাজত ভাতৃত্ববোধ জগাই তোলাত এই খেলে অৰিহণা যোগায়। মই খেলৰ এনেকুৱা ধৰণৰ গুণাত্মক দিশবিলাকৰ কথা আমি সকলোৱে আমি জানো আৰু ভৱিষ্যতে আমি খেলখনক আৰু অধিক জনপ্ৰিয় কৰি তুলি সৰুৰ পৰাই নিজৰ সন্তানসমূহকো খেলত অভ্যাস কৰাব লাগে, তাকে মই আহ্বান জনালোঁ। আজি খেলুৱৈসকললৈ শুভেচ্ছা জনাইছোঁ। অসম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আমি 4 আগষ্টৰ পৰা 18 আগষ্টলৈকে চুখ্ৰুংফা অৰ্থাৎ ৰুদ্ৰসিংহ কাপ
এই ফুটবল খেলখন অনুষ্ঠিত কৰিছিলোঁ। ইয়াত আমাৰ সহায় সহযোগ কৰিছিলে ইয়াতে NGO আয়ান আৰু তিলৈ ৰাইজৰ খেলখন আমি এই খেলখনৰ যোগেদি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। আহোমৰ 600 খেলত অসমৰ প্ৰতি অৱদান অসমবাসীৰ লগতে অসমবাসী ৰাইজলৈ আগবঢ়াই নিব বিচাৰিছোঁ। আৰু বিশেষকৈ আজি ধন্যবাদ জ্ঞাপন কৰিব লাগিব মৰাণ আঞ্চলিক নাইপাৰ, তেওঁলোকে অশোক যোগেদি এই খেলখন অনুষ্ঠিত কৰিছে। ভাল লাগিছে প্ৰায় ইয়াত 20,000 দৰ্শক আহি পালি এই চূড়ান্ত খেলখন উপভোগ কৰে। আমি পৰৱৰ্তী সময়তো অহা বছৰৰ পৰা যাতে এই খেলখন অনুষ্ঠিত কৰিব পাৰোঁ আৰু ৰাইজৰ সহযোগিতা আমি একান্ত কামনা কৰিছোঁ। হয়, আজি সাপেখাতী FC আৰু খুমটাইৰ মাজত এই খেলখন অনুষ্ঠিত হৈছিলে। সাপেখাতী FC দলে খুমটাই FC দলক 1-0 গ'লত বিপন্ন পৰাজিত কৰি চূড়ান্ত তেওঁলোক বিজয়ী হৈছে। আমি দুয়োটা দলকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম পৰাই এই দুয়োটা দলে খুব সুন্দৰকৈ খেলসমূহ তেওঁলোকে খেলি গৈছে আৰু অনাগত দিনত তেওঁলোকে যাতে ভাৰতৰ এটা ৰত্ন হিচাপে আগবাঢ়ি যায় তাৰে আমি কামনা কৰিছোঁ। আমাৰ প্ৰথম পুৰস্কাৰ হিচাপে আছে 50,000 নগদ, 50,000 আৰু এটা ট্ৰফি, আৰু দ্বিতীয় পুৰস্কাৰ আছে 30,000 আৰু এটা ট্ৰফি। আমাৰ টাইপাৰ কেন্দ্ৰীয় উপসভাপতি মধুমণি কোঁৱৰে এই প্ৰদান কৰিছে তেখেতৰ মাতৃ আৰু পিতৃৰ নামত। আমি এই আপাহতে মধুমণি কোঁৱৰ ডাঙৰীয়াকো আমি ধন্যবাদ দিওঁ। পৰিষদ অৰ্থাৎ আৰু অসমৰ বিভিন্ন গতিকে মই প্ৰথমে টাইপাৰ কেন্দ্ৰীয় সমিতিকে বিষয়ববীয়া কৰ্মকৰ্তা এই অঞ্চলত গাঁৱে ভূঞে সিঁচৰিত হৈ থকা যিবোৰ ফুটবলৰ প্ৰতিভাধৰ খেলুৱৈ আছে তেওঁলোকক উদ্বুদ্ধ কৰা বা তেওঁলোকক উলিয়াই আনিবৰ কাৰণে তেওঁলোকে যি পৰিৱেশ দিছে, মঞ্চ দিছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। কাৰণ বিভিন্ন নামী ক্লাবৰ তেওঁলোকৰ খেলৰ ফলত মানে এই প্ৰতিযোগিতাৰ নতুন প্ৰজন্মৰ খেলুৱৈসকল তেওঁলোক উদ্বুদ্ধ আহ্বান জনাইছোঁ। কাৰণ ভাল খেলুৱৈ এটা জাতিৰ গৌৰৱ। কাৰণ লাভলীনা বৰগোহাঁয়ে যেনেকৈ অসমীয়া মানুহৰ নাম সমগ্ৰ পৃথিৱীত উজ্বলাইছে তেনেকৈ বিভিন্ন অসমৰ খেলুৱৈ ওলাইছে। ফুটবলত আমাৰ প্ৰতিভাৰ অভাৱ নাই, মাথো পৰিকল্পনাৰ দৰকাৰ। তাৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে পৰিকল্পনা কৰিব লাগিব। চৰকাৰৰ বিশেষ ভূমিকা আছে। কাৰণ আমি দেখিছোঁ যে হাৰিয়ানা বা উৰিষ্যাৰ দৰে ৰাজ্যসমূহত তেওঁলোকে যিটো তেওঁলোকৰ স্পৰ্টছ পলিচি আছে, ক্ৰীড়া যিটো নীতি আছে, সেইটো তেওঁলোকে অতি পৰিকল্পিতভাৱে অতি সুসংহতভাৱে তেওঁলোকে প্ৰয়োগ কৰে বা তাৰ পৰা ফলাফল আহে। কিন্তু অসমত দেখিছোঁ যে আজিও আমি আমাৰ খেলুৱৈসকলৰ কাৰণে আন্তঃগাঁথনিৰ অভাৱ, তেওঁলোকৰ কাৰণে একাডেমীৰ অভাৱ, তেওঁলোকৰ কাৰণে সুবিধাৰ অভাৱ, তেওঁলোকৰ সংস্থাপনৰ কথা আছে। আজিও অতি দুৰ্ভাগ্যজনকভাৱে এতিয়া যি সময়ত ফুটবল খেলুৱৈসকলে বেলেগ বেলেগ ঠাইত আৰ্টিফিচিয়েল গ্ৰাছত তেওঁলোকে কৃত্ৰিম ঘাঁহত ফুটবল খেলে। আমাৰ কৃত্ৰিম ঘাঁহৰ এখন ষ্টেডিয়াম বা এখন খেলপথাৰ এটা অঞ্চলত বনাই দিয়াৰ যিটো দায়িত্ব, সেইটো দায়িত্ব আজিলৈকে চৰকাৰে যিবোৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ অইল ইণ্ডিয়া লিমিটেড, OIGC তেওঁলোককো একাডেমী বনাবৰ কাৰণে আজিলৈকে তেওঁলোকক হেঁচা প্ৰয়োগ কৰিব পৰা নাই। আমি আশা ৰাখিম আমাৰ এটা নিখুঁত পৰিকল্পনা লাগিব, একাডেমী লাগিব, প্ৰশিক্ষণ লাগিব, তেওঁলোকৰ স্বাস্থ্য চিকিৎসা বা তেনেকুৱা ধৰণৰ চিকিৎসকৰ পৰামৰ্শ সকলো এটা ব্যৱস্থা লাগিব। গতিকে আহি থাকিব তেনেকুৱা পৰিকল্পনা